ইতিমধ্যে মাংগলিক কাৰ্যসূচী হিচাপে আজি পাঠশালা অধিৱেশনৰ যি ভট্টদেৱ ক্ষেত্ৰ এই ভট্টদেৱ ক্ষেত্ৰৰ নামঘৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে আৰু বজালীৰ বামাখাতা সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুদেৱ অধিকাৰীয়ে এই নামঘৰটো নাম কীৰ্তন প্ৰসংগৰ পিছতে আনুষ্ঠানিকভাৱে মুকলি কৰিছে আৰু এই পৰ্বৰ পিছতেই আনুষ্ঠানিকভাৱে আৰু 10 মিনিট বাকী সাহিত্য সভাৰ মূল তোৰণ আদৰণীয় সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু তাৰ পিছতেই এই সাহিত্য সভাৰ 5 দিনীয়া কাৰ্যসূচী আগবাঢ়িব এতিয়া সত্ৰাধিকাৰগৰাকীয়ে ভাষণ দি আছে সেই সাম্প্ৰতিক পৰিৱেশ আমি দেখুৱাৰ চেষ্টা কৰিছোঁ 18 বছৰ বয়সত এখন চালিৰ তলত এটা জাতি নিৰ্মাণ কৰিছিলে আৰু সেই জাতিটো হৈছে কি শকত আৰু এই নামঘৰৰ মজিয়াৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সাহিত্য সংস্কৃতি আৰু আধ্যাত্মিক জ্ঞানৰ ভঁৰাল আমাৰ সমাজত বিয়পাই দিছিলে আৰু এই নামঘৰৰ মজিয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আদালতৰ সৃষ্টি কৰিছিলে গণতন্ত্ৰৰ সৃষ্টি কৰিছিলে নাট ভাওনাৰ সৃষ্টি কৰিছিলে আৰু বৰগীতৰ সৃষ্টি কৰি গোটেই অসমীয়া জাতিটোকে মহিয়ান কৰি থৈ গ'ল আৰু সেই হেতুকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ হিয়াৰ আমঠি আমাৰ সকলোৰে পূজনীয় আৰু সকলোৰে আমাৰ হিয়াৰ মুকুট হৈ চলি থাকিব আৰু অসম সাহিত্য সভাই এই নামঘৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ আৰু অতি সুখী হৈছোঁ আৰু এইখিনি কৈয়ে মই মোৰ আজিৰ বক্তব্য ইমানতে সামৰিব মাৰিলোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এজোকা ঘোষাৰে কৃপাৰ সাগৰ দৈৱ এয়া আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ যেহেতু আজিৰে পৰা বিশেষ কাৰ্যসূচীৰে সাহিত্য সভাৰ অধিৱেশন আৰম্ভ কৰা হৈছে পোনপটীয়াকৈ দৃশ্য দেখুৱাই গৈছোঁ আমি বামাখাতা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ শ্ৰীযুত প্ৰভুদেৱ অধিকাৰীলৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে এই নামঘৰ প্ৰসংগৰ যিখন সমিতি সেই সমিতিৰ কাৰ্যকৰী সভাপতি সম্পাদক সমূহ সদস্যবৃন্দলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই কাৰ্যসূচীৰ সামৰণিৰ প্ৰাক মুহূৰ্তত আমাৰ এই নামঘৰ উদ্ঘাটনৰ পিছৰ যি বন্তি প্ৰজ্বলন কাৰ্যসূচী নাজিৰা শিৱসাগৰৰ পৰা আহিছে বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত যতীন লাহন মহোদয় আমি বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ তেখেতক অতি চমুকৈ জয় গুৰু শংকৰ অসম সাহিত্য সভাৰ অপ্ৰাপ্ত প্ৰীতম বজালী অধিৱেশনৰ আদৰণীয় সমিতিৰ সভাপতি কাৰ্যকৰী সভাপতি প্ৰধান সম্পাদক মুখ্যমন্ত্ৰী বিষয়ববীয়াসকল সাহিত্য সভাৰ বিষয়ববীয়াসকল ইতিমধ্যে আমাৰ নামঘৰৰ দ্বাৰ উন্মোচক শ্ৰদ্ধাৰ দেৱ অধিকাৰী মহোদয় জয় জয়তে মই সমগ্ৰ চৰণলৈ সেৱা নিবেদন কৰিছোঁ এয়া নামঘৰ প্ৰতিষ্ঠা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰায় 550 বছৰ আগতেই নামঘৰ প্ৰতিষ্ঠা কৰিলে মণিকূটত গুৰু এখন প্ৰতিষ্ঠা কৰিলে আমাৰ জাতিৰ অন্যতম পুৰুধা পুৰুষ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সেই নামঘৰৰ মণিকূটৰ পৰা বাঁহী কাকতৰ জৰিয়তে সেই ভাগৱত বাহিৰলৈ উলিয়াই আনিলে সকলোৱে সেই ভাগৱত অধ্যয়ন কৰি যাতে আমি প্ৰকৃত জ্ঞান যি জ্ঞানে আমাক আনন্দ দিয়ে প্ৰেম দিয়ে শান্তি দিয়ে সেই আনন্দৰ কাৰণে শান্তিৰ কাৰণে প্ৰেমৰ কাৰণে সেই মণিকূটত মানে ভৰাই থৈ দিয়া সেই ভাগৱত উলিয়াই আনি আমি অধ্যয়ন কৰি সেই অধ্যয়নৰ জৰিয়তে জ্ঞান অন্বেষণ কৰি
নিজে আনন্দিত হৈ সমাজত শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে আনন্দ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি প্ৰয়াস কৰিলে এই আদৰ্শকে আৰোপিত কৰি আজি অসম সাহিত্য সভায়ো এই সাহিত্য সভাৰ সপ্তমতম অধিৱেশনৰ প্ৰথম কাৰ্যসূচী হিচাপে নামঘৰ প্ৰতিষ্ঠা কৰিছে। এই নামঘৰ প্ৰতিষ্ঠা কৰি এই নামঘৰৰ পৰাই প্ৰকৃত আনন্দদায়ক প্ৰেমৰ যি বাণী যিটো কথা ৰূপকোঁৱৰে কৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা, সেই আলোক যিটো হৃদয়ৰ পৰা প্ৰকাশিত আলোক, সেই আলোকৰ সন্ধান কৰিবৰ কাৰণে এয়া শুভাৰম্ভ। এই সভাখনত মই সকলোলৈকে সাদৰ সম্ভাষণ জনাইছোঁ। সাহিত্য সভাৰ সকলো কাৰ্যসূচী সমাপ্তি হওক এই কামনা কৰিছোঁ। ইতিপূৰ্বে আমি নামঘৰৰ মণিকূট প্ৰতিষ্ঠা কৰাৰ লগে লগে বন্তি প্ৰজ্বলন হৈছিল। গতিকে এই মুহূৰ্তত বেলেগে আকৌ বন্তি প্ৰজ্বলনৰ বিশেষ প্ৰয়োজনীয়তা নাই। ইতিপূৰ্বে আমাৰ এগছি বন্তি প্ৰজ্বলিত হৈছে। এই বন্তি গছি আলোকেৰে সমস্ত এই বজালী আলোকিত হওক। বজালীৰ জৰিয়তে সমগ্ৰ অসম সমগ্ৰ বিশ্বলৈ এটা শান্তিৰ আনন্দৰ বাৰ্তা প্ৰেৰণ কৰা হওক। এই আশাৰে মই মোৰ চমু বক্তব্যৰ ইমানতে সামৰণি মাৰিছোঁ। জয় গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ। আমি যতীন লাহন মহোদয়ৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াতে গুৰু আসন প্ৰতিষ্ঠাৰ কাৰ্যসূচী আছিল ইতিমধ্যে হৈ গৈছে।